নমস্কাৰ। আজি আমি ভুমুকি মাৰিম হোমেন বৰগোহাঞিদেৱৰ আত্মানুসন্ধান কিতাপখনৰ মাজলৈ। আপুনি হয়তো দিনটোত 100জন মানুহক লগ পায়, হাজাৰটা কথা পাতে, কিন্তু কেতিয়াবা দিনটোৰ শেষত নিশাৰ নীৰৱতাত নিজৰ লগত অকলে পঢ়িবলৈ সাহস গোটাব পাৰিছেনে? কেতিয়াবা নিজক সুধি চাইছেনে, মই আচলতে কোন? মই যিখন পৃথিৱীত জীয়াই আছোঁ তাত মোৰ প্ৰকৃত পৰিচয় কি? বেছিভাগ মানুহৰে মৃত্যু হৈ যায় নিজক চিনি নোপোৱাকৈ। তেওঁলোকে গোটেই জীৱন আনক বুজি পোৱাত, আনৰ ক্ৰুটিসমূহ বিচাৰি উলিওৱাত পাৰ কৰি দিয়ে, কিন্তু নিজৰ ভিতৰৰ মানুহজনক কেতিয়াও লগ নাপায়। নমস্কাৰ বন্ধুসকল, আজিৰ এই বিশেষ অডিঅ' বুক চামাৰিটোত আমি কথা পাতিম অসমীয়া সাহিত্যৰ অমূল্য সম্পদ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী গ্ৰন্থ আত্মানুসন্ধানৰ বিষয়ে। এই ভিডিঅ'টো কেৱল এখন কিতাপৰ সাৰাংশ নহয়, ই আপোনাৰ নিজৰ সৈতে মুখামুখি হোৱাৰ এক যাত্ৰা। হেডফোনডাল লগাই লওক আৰু অনুভৱ কৰক জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটোক, কিতাপখনৰ মূল দৰ্শন। বন্ধুসকল, আত্মানুসন্ধান কোনো সাধাৰণ চেল্ফ হেল্প বা উপদেশমূলক কিতাপ নহয়। এইখন হৈছে মানুহৰ মনৰ ভিতৰলৈ লৈ যোৱা এটা বাট। লেখক হোমেন বৰগোহাঞিদেৱে এই কিতাপখনত এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। আমি কিয় সদায় অসুখী? আমাৰ মনত কিয় ইমান অশান্তি? ইয়াৰ উত্তৰত তেখেতে কৈছে যে আমি বাহিৰৰ জগতখন জয় কৰিবলৈ ইমান ব্যস্ত হৈ পৰিছোঁ যে নিজৰ অন্তৰ জগতখন সম্পূৰ্ণ উকা কৰি পেলাইছোঁ। আমি আনৰ চকুত সফল হ'ব খোজোঁ, কিন্তু নিজৰ চকুত কিমান সফল সেয়া পাহৰি যাওঁ। আহক বৰগোহাঞিদেৱৰ এই কিতাপখনৰ পৰা 4টা এনেকুৱা গভীৰ শিকনি শুনো, যিয়ে আপোনাৰ চিন্তাৰ জগতখন সলনি কৰি দিব পাৰে। প্ৰথমটো পইণ্ট হৈছে অকলশৰীয়া হোৱাৰ মহত্ব, দ্য পাৱাৰ অফ চলিটিউড। কিতাপখনৰ প্ৰথমটো ডাঙৰ শিকনি হৈছে অকলশৰীয়া সময়ক উপভোগ কৰিবলৈ শিকা। বৰ্তমান সময়ত আমাৰ হাতত অকলে থাকিবলৈ সময় নাই। যেতিয়াই আমি অকলে থাকোঁ, আমি মোবাইলটো হাতত লওঁ বা ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ পৰোঁ, কিয়নো আমি নিজৰ লগত অকলে থাকিবলৈ ভয় কৰোঁ। কিন্তু বৰগোহাঞিদেৱে কৈছে অকলশৰীয়া বা চলিটিউড হৈছে এক বৰদান। যেতিয়া আপুনি কোলাহলৰ পৰা আঁতৰি সম্পূৰ্ণ অকলে বহে, তেতিয়াহে আপোনাৰ ভিতৰৰ প্ৰকৃত সত্তাটো সাৰ পাই উঠে। আপোনাৰ কি ভাল লাগে, কি বেয়া লাগে, আপোনাৰ সপোনবোৰ কি, এই সকলোবোৰ আপুনি তেতিয়াহে বুজি পাব, যেতিয়া আপুনি নিজৰ শ্ৰেষ্ঠ বন্ধু হৈ উঠিব।